নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ লৈ আহিছোঁ মই অন্য এটা ভাল খবৰ যে যিসকল কেণ্ডিডেটে এডিআৰিৰ কাৰণে এপ্লাই কৰি থৈছিলে সেইসকল কেণ্ডিডেটৰ এডমিট কাৰ্ডখন আহি পৰিব অতি সোনকালে কেইদিনমানৰ ভিতৰতে আজি তেওঁলোকৰ ফালৰ পৰা এখন অফিচিয়েল নটিচ জাৰি কৰিছে আৰু সেই অফিচিয়েল নটিচখনত কি লিখা আছে এবাৰ চাওঁ আহক HSLC লেভেলৰ আৰু 12 লেভেলৰ যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিলে তেওঁলোকৰ এক্সাম হ'ব 15/9/2024 তাৰিখ দেওবাৰে ৰাতিপুৱা 10:30 বজাৰ পৰা 1:30 বজাৰ ভিতৰত আৰু ইয়াত লিখা আছে যে ইট ইজ hereby informed that candidates who have applied for this post can download their admit card for the written examination by logging into websites of government of Assam তেওঁলোকে দুটা ওয়েবসাইট দিছে সেই দুটা ওয়েবসাইটৰ ভিতৰত এটা হৈছে www.assam.gov.in and date of board of secondary education assam www.site.sebaonline.org from 11 AM of 2/9/2024 তেওঁলোকে কৈছে যে দুটা ওয়েবসাইট দিয়া আছে এটা www.assam.gov.in আৰু অন্যটো ওয়েবসাইট হৈছে www.site.sebaonline.org আপোনালোকে এই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 2 ছেপ্টেম্বৰ 2024 তাৰিখে ৰাতিপুৱা 11টা বজাৰ পৰা The candidates have to download and take print of their admit cards by using their application number, নিজৰ application number and password used while filling of the forms for. যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে বা এপ্লাই কৰিছিলে তেতিয়া আপোনালোকৰ নিজৰ application number আৰু যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো দি আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 2 ছেপ্টেম্বৰ 2024 তাৰিখে 11টা বজাৰ ভিতৰত বন্ধু বান্ধৱীসকল ভিডিওটি যদি ভাল লাগে আপোনালোকে লাইক কৰিবলৈ শেয়াৰ কৰিবলৈ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব লগতে যিসকল কেণ্ডিডেটছে মোৰ চেনেললৈ নতুনকৈ আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে আগলৈও পাই থাকে সো বন্ধু বান্ধৱীসকল জয় হিন্দ জয় ভাৰত বন্দে মাতৰম